মৃত্যু হ'ল জনপ্ৰিয় অভিনেত্ৰীগৰাকীৰ। শিল্পী সমাজলৈ পুনৰ আহিছে এটা দুখৰ খবৰ। অতি কম বয়সতে মৃত্যু হ'ল জনপ্ৰিয় শিশু অভিনেত্ৰীগৰাকী। সবিশেষ জানিবলৈ অলপো স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। কণমানি তথা শিশু অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পাছত দুখত ভাগি পৰিছে সমগ্ৰ ভাৰত। আমিৰ খানৰ দংগলত অভিনয় কৰা অভিনেত্ৰী সুহানী ভাটনগৰৰ 19 বছৰ বয়সত শনিবাৰে পুৱা মৃত্যু হয়। জানিব পৰা মতে, এক দুৰ্ঘটনাৰ বাবে অভিনেত্ৰীগৰাকীৰ ভৰি ভাঙি গৈছিল। চিকিৎসাৰ বাবে দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল শিশু অভিনেত্ৰীগৰাকীক, কিন্তু শেষ ৰক্ষা নহ'ল। দুৰ্ভাগ্যজনকভাৱে চিকিৎসাৰ সময়ত দিয়া ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ ফলত শৰীৰত তৰল পদাৰ্থ জমা হৈছিল। এই অভাৱনীয় স্বাস্থ্যজনিত জটিলতাই তেওঁৰ কৰুণ মৃত্যুৰ প্ৰধান কাৰণ বুলি ধাৰণা কৰা হৈছে। অভিনেত্ৰীগৰাকীৰ অকাল মৃত্যুত মৰ্মাহত হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ শুভাকাংক্ষীসকল। আমিও আমাৰ চেনেলৰ পৰা জনপ্ৰিয় শিশু অভিনেত্ৰীগৰাকীৰ বিদেহী আত্মাৰ অৰ্থে ভগৱানৰ চৰণত প্ৰাৰ্থনা নিবেদন কৰিছোঁ। আমিৰ খানৰ দংগলত ববিতা ফগাটৰ শৈশৱৰ চৰিত্ৰত অভিনয় কৰিছিল সুহানীয়ে।